MJ চেতিয়াৰ গোটেই ঘটনাটো যেতিয়াৰ পৰা হৈছে তাৰ আগৰ পৰাই মই আছিলোঁ, আপোনালোকে সকলোৱে জানে, প্ৰায় এমাহ 5 দিন মান হ'ল চন্দক বিহুবৰ নেপালী গতি বিভিন্ন অঞ্চলত যি পাৰোঁ সহায় কৰি আছোঁ, মানুহক ঘৰ বনাই আছোঁ লিখিছিলে। কিন্তু এগৰাকী বৃদ্ধাৰ মোক যোনে দিনে কৈছিলে তুমি এইফালে ইমান কাম কৰি আছা, এই পেট্ৰল পাম্পৰ ওপৰত মানে বৃদ্ধা এগৰাকী থাকে, অলপ সহায় কৰি দিবা। মই যাওঁতে তেওঁলোকক সুধিলো কি হ'ল কি নাই, তেতিয়া বোপাই ঘৰ এটা বনাই দিবা নি ক'লে, বনাই দিম। সেই গোটেই কথাখিনি ইতিমধ্যে গম পালে। এতিয়া কথাটো হ'ল মনটো ভাল লাগি থকা নাই, সেইকাৰণে তেনেকুৱা হৈছে। MJ চেতিয়াৰ যিহেতু মোক ফেচবুক লাইভটো পাইছিলে ন, বৃদ্ধাগৰাকীক মাৰপিট হৈছিলে বুলি এইটো কাৰণে কৈছো যেন এফুট ওপৰ আৰু বিচনাৰ পৰা পকাত পৰা নাই, মাটিত পৰিছিলে। বিচনাৰ পৰা পকাত পৰা নাছিলে, মাটিত পৰিছিলে। পৰাৰ পাছত গোটেই মুখৰ পৰা ভৰিলৈকে ক'লা ক'লা হৈ গৈছে। এজাহাৰ দিয়া হৈছে, ফেমিলিয়ে এজাহাৰ দিছে, নিজৰ জীয়েকে এজাহাৰ দিয়াৰ পাছত 2-3 দিনৰ পিছতো তেওঁলোকক কাকো এৰেষ্ট কৰা নাই। উল্টাই বিহুবৰৰ কুৰ্মী বোলা যিগৰাকী আছে, এতিয়া কথাখিনি উলিয়াই দিম, মানে মই খোলা এতিয়া উলিয়াম, মানে চব কথা উলিয়াম। সেইটো কাৰণে আপোনালোকে যিসকলে চাই আছে, আপোনালোকে বহুখিনি কথা ইয়াত গম পাব। তেওঁ কৈছে 2টা বজাত আমি আছিলোৱে, বাইদেৱে কৈছে 2টা বজাত, মানে তেওঁ ক'লে, জীয়েকে ক'লে 2টামান বজাত হ'ব চাগে, আবাৰ নাকে মুখে মানে তেজ ওলাই আছে, এইকণত পৰি আমি উঠি পেলাই দেখিছো নাকটো এনেকে হেৰি কৰি আছে, আৰু বাহিৰলৈ চাউণ্ড এটা গ'ল, কোনোবা ওলাই যোৱা নিচিনা, আমিতো আব্বাক চাওঁতে গ'ল। এই কথাটো ক'লে। এই কথাটো মই নহয়, আমি গোটেই বিহুবৰ চন্তকৰ মানুহখিনিয়ে সুধিলো। এই কৈছে 2টা বজাত হ'বই নোৱাৰে, আমি আছো, 2টা বজাত কোনো পধ্যেই নহয়, আমি লগত আছো, এইটো বুলি ক'লে। তেওঁ মিছা কথা কৈছে। এই টাইপৰ, মানে তেওঁলোকক কোনো পধ্যেই কুৰ্মী বোলাজনে কোনো পধ্যেই মানে ইটো পৰিয়ালক দাগ হবলৈ দিয়া নাছিলে, কোনো পধ্যেই দাগ হবলৈ দিয়া নাছিলে। সেই কথাটো মানে পুৰা ভালকে চাই আছো, মানে স্পটত আছো, প্ৰথম দিনাখনৰ পৰা স্পটত আছো, আজি পৰ্যন্ত এই মুহূৰ্তলৈকে আছো, মানে এই কামটোৰ লগত জড়িত। আপোনালোকে জানে যে মোৰ ফেচবুক লাইভটো পায়ে দল সংগঠন জড়িত হৈ গৈছিল। মই সকলোকে অনুৰোধ জনাইছিলো, মই অকলে নোৱাৰিছিলো, কাৰণ তেওঁলোকে বিভিন্নজনক বিভিন্ন ধৰণে কেছ দি দিয়ে। সেই মানুহঘৰে সন্দেহযুক্ত বাংলাদেশী যিসকলক কোৱা হৈছে, পৰিয়ালটো আবিদুৰ ৰহমানৰ পৰিয়ালকেইটা ঢেৰ আছে, মাইকী মানুহ ঢেৰ আছে, তেওঁলোকে যিকোনো মানুহৰ ওপৰত কেছ দি দিয়ে। গোটেই গাঁৱৰ মানুহে বেয়া পায়, কিন্তু গাঁৱৰ মানুহে আহিবলৈ সাহস নকৰে, কাৰণ এটাই যেন কেছ দি দিয়ে, তেওঁলোকে মাইকী মানুহক কেছ দি দিয়ে, মানে মাইকী মানুহৰ যিবিলাক ধাৰা এইবিলাক দি দিয়ে। আজি মোৰ ক্ষেত্ৰতো একেটাই হৈছে। ইয়াতে মই দল সংগঠন, প্ৰশাসন, বিভিন্নজনক মই এটা কথা অৱগত কৰো, MJ চেতিয়া ফুকন টাৰ্গেট হৈছিল, আৰু আজি আমাৰ মাজত নাই। তেওঁ বিলাচী থানাৰ প্ৰথমজন শ্বহীদ হিচাপে ইতিমধ্যে জাতীয় শ্বহীদ হিচাপে ঘোষণা হৈছে। মোৰ কথা মই নাজানো, ওপৰলাই জানিব, কিন্তু তাত গোটেই মূল কামখিনি মই মানে দাঙি ধৰিছিলো সামাজিক মাধ্যমৰ যোগেদি। সেই হিচাপত মোলৈ হয়তো এনেকুৱা ঘটনা ঘটিব পাৰে, এইটো হয়তো মোৰ লাষ্ট ভিডিঅ' হ'ব পাৰে। গতিকে মই এইখিনিৰ জৰিয়তে আপোনালোকক জনাই দিয়াটো মোৰ ভাল, কাৰণ ইমান তেওঁলোকৰ হাত দীঘল, ইমান ভিতৰি মানে বেয়া গুণ্ডা আছে, এনেকুৱা ধৰণৰ কাম কৰি দিছে। কাৰণ মাৰ্ডাৰ বুলি কোনেও কোৱা নাছিল, প্ৰথমতে সন্দেহত আছিলো, এতিয়া প্ৰায় স্পষ্ট হৈ গৈ আছে। আৰু সেইটো হিচাপত মোক বহুজনে কৈছে তোমাৰ প্ৰতি অলপ হেৰি আছে। এই মুহূৰ্তত কৈ দিছো, যদি প্ৰশাসনে মোক এইখিনি মানে নিৰাপত্তাৰ ব্যৱস্থা নকৰে, হয়তো আপোনালোকে মোক হেৰুৱাব। কাৰণ মই তাত 16টা ঘৰ মই বনাই আছো, প্ৰায় 5টা ঘৰ বনাই আছো। তাৰ পাছত মোক আজমল ফাউণ্ডেশ্যনত মই টিং বিচাৰোতে টিং 10টা ঘৰৰ কাৰণে দি দিলে, কাৰণে মই 16টা ঘৰ বনাই আছো। 16টা ঘৰ বনাই থকাৰ পাছত মই আধাখনীয়াকে কেতিয়াও নাহিম, কাৰণ মই আজি এমাহ 5 দিন হ'ল, মোৰ নিজৰ অপাৰেশ্যন হোৱা আজি 1.5 মাহ 2 মাহ হৈছে। মই ৰেষ্ট ল'ব লাগে, মই নলৈ পেলাই মই কিমান কষ্ট, কিমান কি কৰি মই ঘৰটো বনাই আছো, ঘৰখিনি বনাই আছো, কিন্তু মই জানো, বা সেই পৰিয়ালখিনিক সুধি ল'ব আপোনালোকে। তাৰ পাছত মই আধাখনীয়াকে কিন্তু নাহিম। তাত যদি কিবা ঘটনা হয়, তাৰ বাবে কিন্তু এতিয়াই কৈ থৈছো, প্ৰশাসন জগৰীয়া হ'ব। আৰু মোৰ কাৰণ নিৰাপত্তা এতিয়া নোহোৱা নিচিনা হৈছে। মই কামকেইটা কৰিহে ওলাম, কোনোবাই জোৰ জবত উলিয়াব নোৱাৰিব। কোনোবা বাংলাদেশীয়ে দম দিব, কোনোবা বাংলাদেশীয়ে হেৰি কৰিব, সন্দেহযুক্ত বাংলাদেশীয়ে যদি ভয় ভাবুকি কাৰোবাক মাৰি পেলাব, কাৰোবাক মাৰিম বুলি ভাবুকি দিব, মই তাত পিছ কিন্তু মোক আৰু যদি প্ৰশাসনেও মনা কৰে, মই যামেই। চন্দকৰ বিহুবৰ ৰাইজ
আছে, সকলো দেখি আছে মই কেনেধৰণে কি কাম কৰি আছো। ৰাত দিন খোৱা মেলা গোটেই গাড়ীতে থৈ দিওঁ খোৱা বস্তু। গাড়ীখন ঘৰৰ নিচিনা হৈ গৈছে। কাপোৰ কানি চব ইয়াত থওঁ, কাৰণ সোমালো যেতিয়া ওলাব পৰা নাই, যেতিয়ালৈকে কামটো ফিনিচিং কৰিব পৰা নাই, ওলাব পৰা নাই। মেইন কথা সেইটোৱে, নহলে 2-3 দিনতে ওলাই দিলো। গা বেয়া হৈ গৈছে, কিন্তু ওলাই দিলে কামখিনি আধৰুৱা হব। কথাকেইটাৰ মাজত পইণ্ট কেইটামান দিবৰ কাৰণে কৈ আছো দেই কথাখিনি। সেইদিনাখন যিদিনাখন ককাজনৰ বা বৰ্তাজনৰ, ককাই কম, 95 ইয়াৰ্ছ ককাই কম, ককাজনৰ যিহেতু এই গোটেই দাগ দেখিছিলো, হস্পিটাললৈ নিব লৈছিলো, সেইদিনাখন সেই মুহূৰ্তত কিন্তু পুলিচ দুজনে হাত ধুই আছিলে সেই মানুহঘৰত। এগেইন যাৰ কথা বাংলাদেশী বুলি কৈছে, তেওঁলোকৰ ঘৰত হাত ধুই ওলাই আহিছিলে। সেয়া মই দেখা নাই। স্থানীয় ৰাইজক চবকে সুধিলে কৈ দিব যেন হাত ধুই আছিলে। উক্ত বিষয়টো কিন্তু উচ্চপদস্থ বিষয়াকো ইতিমধ্যে কথাটো জনোৱা হলো, সেই মুহূৰ্ততে জনালে। আৰু এটা কথা কওঁ, আৰু এটা কথা মানে, যি এই যেন তেওঁলোকৰ ওপৰত কেছটো দিয়া হল, সেইজনক মাৰপিট কৰিছে আমুক তামুক, কথাটো বহুত পাতলাবলৈ চেষ্টা কৰিছে বিহুবৰ্ধনে, কৈছে আমুক নাই তামুক নাই। এতিয়া মূল কথাটোলৈ আহো। মোৰ ওপৰত আৰু সেইদিনা শ্বাহিদ চান আছিলে, আপোনালোকে সকলোৱে চিনি পায়, এডভকেট শ্বাহিদ চান, গুৱাহাটীত তেওঁ ল বিলাক দেখাই দিছিলে। আৰু কেইবাজনো যুৱকৰ ওপৰত তেওঁলোকে একো আপোনালোকে ভবা বা আমি কোৱা বা গাঁৱৰ মানুহে কৈ থকা কথাটোকে কৰি দিলে। ৰেপ কেছ, এটেম্প টু ৰেপ, কাপোৰ ফালিছো, মাইকী মানুহৰ বেয়া অংগত হাত দিছো, এনেধৰণৰ কেছ এখন দি থৈ দিছে। কাইলৈ পৰহিলে হয়তো মানে এই কেছত আমাৰ বিলাকক ফচাই দিব। একো নাই, ফচাওক, একো নাই। ওপৰলা আছে, ৰাইজ আছে, যিটো শুদ্ধ সেইটো ধৰণে কাম কৰি আছো। ফেচবুক লাইভ হৈ আছিলে, কোনো মতা মানুহে মাইকী মানুহৰ গাত হাত দিয়া নাই। মাইকী মানুহখিনিয়ে তেওঁলোকে এইটো মানে পাব্লিকক খেদা মাৰি আহিছে, যিটো চোকা অস্ত্ৰ লৈ বা বাঁহ চা লৈ। এইটো কাৰণে এইফালে মানুহৰ উগ্ৰ হৈ পেলাই কাৰোবাক হাত দিলেতো হাত দিবই, সেইটো হৈছে। তাৰ পাছত মোৰ কথা এটেম্প টু ৰেপৰ কেছ দি বা কিবা দিছে বুলি ইতিমধ্যে শুনিলোৱে, মানে কেইবা ঠাইৰ পৰা ফোন আহিলে, মোৰ কাপোৰ ফালিছো বুলি দিছে বোলে, মাইকী মানুহৰ বেয়া অংগত হাত দিছো বুলি দিছে। এনেকুৱা ধৰণে ফচাই সকলোকে। এই কথাটো মই জনাই থলো ৰাইজক। কাইলৈ পৰহিলে মই সদায় যামেই, মোক কোনেও বাধা দিব নোৱাৰে। মোক ঘৰৰ মানুহেও জানে, সেই কথাটো সুধিব পাৰে। আৰু মই এতিয়া বানপানী বুলি নহয়, মই আগৰ পৰাই কৰি আহিছো, কৰিয়ে যাম। তাৰ পাছত যদি এনেকুৱা কিবা ঘটনা ঘটিবলগীয়া হয়, এই মুহূৰ্তৰ পৰা কিন্তু প্ৰশাসন জগৰীয়া হব, কাৰণ মোৰ নিৰাপত্তা নাই এতিয়া। কাৰণ আজি MJ মানে ভাতৃ এই এনেধৰণে অহা যোৱা কৰোঁতেই, দুখীয়াক দুৰ্ভগীয়াক সহায় কৰিবলৈ যাওঁতেই কিন্তু এই ঘটনা হৈছে। আৰু যিহেতু গোটেই কথাটো উদ্ঘাটন কৰি দিলো মই, গোটেই কথাটো সামাজিক মাধ্যমত দিলো মই, প্ৰথমৰ পৰা এতিয়ালৈকে দি আছো। আৰু সেই সংক্ৰান্ততে সকলো দল সংগঠনে চালি জাৰি চালে, আৰু সত্যটো পোহৰলৈ আনিবৰ বাবে সকলো দল সংগঠনে সহায় কৰিলে। আৰু সহায়ৰ পাছত ঘৰ এটা বনাই দিয়া হল। আৰু সেইটো প্ৰথম শত্ৰুতাটো হয়তো ময়ে আছিলো, এতিয়া মোৰ টাৰ্গেট হয়তো হ'ব পাৰে। গতিকে প্ৰশাসন চাই থকা সকলক অনুৰোধ জনাইছো, আপোনালোকে DGP মহোদয় পোৱাকে এইটো শ্বেয়াৰ কৰক। কাৰণ কাইলৈ পৰহিলে মই হেৰাই যোৱাৰ পাছত বেয়া লাগিছে, আমুক লাগিছে, এইবোৰ মানে কোৱাতকৈ হয়তো এতিয়া মই কামকেইটা কৰিমেই বুলি কৈছো। মোক কোনেও ৰখাব নোৱাৰিব। মই যিকেইটা কাম কৰি আছো, য'ত কাম কৰি আছো, প্ৰত্যেক মানুহক সুধিব পাৰিব কেনেধৰণে ৰাত দিন নিজে চূণ তেল মৰা কাম কৰো, নিজে মই তাতে থাকো, পকাই চম্বুৱে থাকো, এনেকুৱা সুধি লব পাৰিব হা। সন্দেহজনক আৰক্ষী বিষয়াৰ কথা কলো, সকলোকে কোৱা নাই। কাৰণ সেইদিনাখন এজন বহুত ভাল অফিচাৰ আহিছিলে, DSP SGP কোনোবা আহিছিলে, নামটো পাহৰি গৈছো, বৰা নে কি আছিলে। তেওঁ কিন্তু ইমানেই ভালকে কথা পাতিছে, পাব্লিকৰ লগত ৰিলেশ্যন আচলতে আৰক্ষী বিষয়াই কেনেধৰণে কৰিব লাগে, সেই আৰক্ষী বিষয়াজনৰ পৰা বহুত আৰক্ষীয়ে শিকিবলগীয়া আছে। আপোনালোকে জানিব, মই নামটো পাহৰি গৈছো হা। তেওঁ কিন্তু বহুত ভাল অফিচাৰ, বহুত ভাল অফিচাৰ। ইমান ধুনীয়াকে মিলাই, মানৱতাৰ খাতিৰত তেওঁক থাকিব দিব লাগে বোলে। আপোনালোকে ভাল কাম কৰিছে, ঘৰটোত ককাজনক থাকিব দিয়ক, এই হিচাপে কৈছে। কিন্তু বিহুবৰৰ আৰক্ষীয়ে সেইটো নাই। মিলি বোলা এজনে মিলি হা, সেই ব্যক্তিজনে লগালগ গৈছে, ককাক যেতিয়া হস্পিটাল নিছো, লগালগ গৈ ভিতৰত ছোৱালীগৰাকীক, জীয়েকক ভিডিঅ' কৰিছে। ভিডিঅ' কৰি পেলাই ধপত কৈছে যেন আপুনি কি হল, আপুনি কিয় মানে নকলে কিয়, আমি আছিলো নকলে কেলে, আমিতো বাহিৰতে থাকো নকলে কেলে, এতিয়া মানে আমি ইয়াত বহি আছিলো নকলে কেলে। কৈছে আপোনালোকক কেনে কম, আপোনালোকক দেখাই নাই, আপোনালোকক দেখা নাই, আমি ইয়াতে আছিলো, কোৱা নাই। তেতিয়া মই
মাত মাতিছিলো। মই বোলো আপোনালোকে ইয়াততো এবাৰ হলে সোমাইছিলে নি? বোলে ইয়াত কেলে সোমাব লাগে? মই বোলো সেই মানুহ ঘৰত কেলে সোমাইছিলে? যাক বাংলাদেশী বুলি কোৱা হৈছে সেই মানুহ ঘৰত হাত চাত ধুই পেলাই আপোনালোকে 2-3জন ওলাই আহিছে, আৰু সেই মানুহ ঘৰত কেলে সোমাই থাকে আপোনালোক আৰক্ষী 2-3জন? ইয়াত যেন এবাৰো খবৰ নলয়, খবৰ ল'ব লাগে কাক, আৰু আপোনালোকে লৈছে কাক? তেনে কলত কৈছে আপুনি বেছি কথা কৈছে। তেওঁ কেমেৰা কৰি আছে, কিন্তু আপুনি বেছি কথা কৈছে। মই বোলো চাওক, চব সমান হয়, মই ভুল কথা কোৱা নাই, আৰক্ষীক সন্মান কৰো, কিন্তু কিছুমানে ভুল কৰে, এই কথাটো কৈছো। তেতিয়া তাত মানুহ আছে, বেলেগ বেলেগ মানুহ আছে, আপোনালোকে সুধিলে গম পাব। জীয়েকক প্ৰেছাৰ দিছে, জীয়েকক আৰু 2-3জন মানুহ গৈ পেলাই জীয়েকক প্ৰেছাৰ দি পেলাই বিভিন্ন ধৰণে শিৱসাগৰৰ সেই মানুহকেইজনো লাহে লাহে আহিব তদন্তত। এনেধৰণে প্ৰেছাৰ দি দি জীয়েক পুতেক, হয়তো মই আজিলৈকে মোৰ জীৱন কালত ইমান সোজা মানুহ দেখি পোৱা নাই। জীয়েক আৰু পুতেকক মোৰ জীৱন কালত ইমান সোজা মানুহ দেখি পোৱা নাই। ইমানেই সোজা, আপোনালোকে প্ৰত্যেকজনে যাব, টাচ কৰিব, আৰক্ষী বিষয়াই টাচ কৰিব, উপায়ুক্ত, অতিৰিক্ত আয়ুক্ত সকলোৱে টাচ কৰিব। টাচ কৰিলে গম পাব মোৰ কথা সত্যতা আছে নে নাই। আজি MJ চেতিয়া তেওঁৰ ঘৰত খবৰ ল'বলৈ গৈছিল বুঢ়াজনক, কাৰণ মই লাইভ দি জনাইছিলো যে এনেকুৱা এটা ঘটনা হ'ল, দল সংগঠনক জনাই দিছিলো। তাৰ পাছত MJ চেতিয়া মানৱতাৰ মানুহ, জুবিন দেশৰ মানুহ, জুবিন দাক ভাল পোৱা মানুহ, সেইবাবে লগালগ তেওঁ ভাবিছিলে ককা দেউতাজনৰ কি হ'ল বুলি উপস্থিত হবলৈ গৈছিল, আৰু উপস্থিত হবলৈ যাওঁতেই এই এনেধৰণৰ এটা ঘটনা হৈছিল। আৰু মই সেই মুহূৰ্তত কিন্তু চাগে মই মন নকৰিলো, মই ক্ৰছ কৰি পেলাই তেওঁক হস্পিটেল নি আছো, মানে লিগিৰি পুখুৰী। সেই ভিডিঅ'খিনি আপোনালোকে পাইছে, লাইভে দিছিলো মই। তাৰ পাছত জয়সাগৰ মেডিকেললৈ নগৈ মই আকৌ পুনৰ আহিলো, আহি পেলাই বিহুবৰ দেখিলো বহুখিনি পুলিচ আছে, আৰু সেই পুলিচ বিষয়াসকলক গোটেই বিহুবৰ সমাজ বা চন্তকৰ সমাজৰ যুৱকসকলে মিলি পেলাই কৈছিলে গোটেই কথাখিনি, যেন এইটো আপোনালোকৰ পুলিচৰ কেইজনমানৰ মিতিৰালিটো সেই বাংলাদেশী মূলৰ সেই মানুহ ঘৰৰ, যাক সন্দেহ কৰো আমি সকলোৱে জানে, যেন শিলচৰীয়া, এই মানুহকেইজনৰ ঘৰত কি কাৰণে অহা যোৱা বেছিকে কৰে, এই কথাটো অৱগত কৰা হৈছিল। কিন্তু উচ্চপদস্থ আৰক্ষী বিষয়াকেইজনৰ ভদ্ৰতাটো আমি বুজি পাইছো, কিন্তু তলত যিখিনি আছে, যিখিনি হাই ৰেংকৰ অফিচাৰ নহয়, তাত কিন্তু কেইবাটাজন ঘোটালা হৈ আছে, এয়া নিশ্চিত। এইটো আকৌ পুনৰবাৰ কৈছো, আজি MJ চেতিয়া ফুকন আজি অমৰ হল, জাতীয় শ্বহীদ হল, বিলাসী থানাৰ জাতীয় শ্বহীদ হল। তেওঁ কামক সদায় চেলুট জনাইছো। সেইদিনাখন মই হেক ভিডিঅ'ত, মানৱজ্যোতিৰ হেক ভিডিঅ' এটা এগৰাকী ভণ্টি তাত পাইছিলো, এই তাতো কোৱা হৈছিলে দুইটাই কেনেধৰণে জীয়াই থাকোতেও মই তেওঁক চেলুট কৰিছিলো, এতিয়াও মই তেওঁৰ কামক চেলুট কৰো। বিলাসী থানাই এনে যোদ্ধাক প্ৰকৃত যি সন্মান দিব লাগে, মৃত্যুৰ সময়ত যিহেতু ৰাইজৰ সন্মুখত যি সন্মান দিব লাগে জাতীয় শ্বহীদ, সেয়া দিছে বুলি ভাবো। তেওঁ সদায় অমৰ হৈ থাকক, ৰাইজৰ মাজত থাকক, কিন্তু কাইলে পৰহিলে যাতে মই ঘৰ চৰ বনোৱা অহা যোৱা ডেইলি কৰি আছো, তাৰ নিৰাপত্তা নাই। মই পুনৰবাৰ কলো, বিভিন্নজনে মোক কৈ আছে, কিন্তু মই ঘৰ বনামেই, মোক ঘৰতো ৰখাব নোৱাৰিব, যি হৈ যাওক। তাত যাওঁতে যদি কিবা ঘটনা হয়, প্ৰশাসন, আৰক্ষী প্ৰশাসন জগৰীয়া হব। এই ভিডিঅ'টোৰ যোগেদি জনাই দিলো, কাৰণ মই যোৱাটো যামেই। মই ঘৰ বনাই আছো, মই ফিনিচিং নকৰালৈকে, আৰু যিকেইটা ঘৰ বনাই আছো মই নিজাববীয়া প্ৰচেষ্টাত বনাই আছো, কোনো NGO বা সংগঠনৰ হেৰিত নহয়। কিন্তু সেই গোটেইকেইটা ঘৰ মানৱজ্যোতি MJ চেতিয়া ফুকনৰ নামত উৎসৰ্গা কৰিম। এই মুহূৰ্তত মই জনাই দিলো, গোটেইকেইটা ঘৰ তেওঁৰ নামত উৎসৰ্গা কৰিম। তেওঁ কাৰণ দুখীয়া বন্ধু আছিল, তেওঁ মানে দুৰ্ভগীয়াৰ বন্ধু আছিল, আৰু সেই বন্ধুৱে মোৰো বন্ধু, মোৰো ভাই হয়। মোক যি ধৰণে মই পাহৰিব পৰা নাই, মই কষ্ট পাই আছো অলপ, যিহেতু এই কৰ্মভাগ হৈ গল, মৈদাম হৈছে, তেওঁ ৰাস্তাটো নামাকৰণ কৰিব, সেয়া কথা গম পাইছে, ফিল্ডখন তেওঁৰ নামেৰে হ'ব, সেইটো কথা গম পাইছে। গোটেই কাহিনীটো প্ৰথমৰ পৰা এই মুহূৰ্তলৈকে দিয়া মানুহটো মই আছিলো, সেইবাবে টাৰ্গেট হয়তো ময়ে মেইন। তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব প্ৰশাসনে। মোৰ ওপৰত কেছ দিছে, ৰাইজক জনাই দিছো, ৰেপ কেছ দিছে, ফেচবুক লাইভ চবতে হৈ আছে। মই কোনো ছোৱালীক হাত দিয়া নাই, মই কোনো ছোৱালীৰ ওচৰত যোৱা নাই। তেওঁলোকে এনেধৰণে ভয় ভাবুকি দি কেছ দি গোটেই গাঁওখন, বিহুবৰ চন্তকৰ চব মানুহকে আপুনি ঘৰে ঘৰে সোমাওক, ঘৰে ঘৰে তদন্ত কৰি প্ৰত্যেক ঘৰত সোমাওক। প্ৰত্যেক ঘৰ মানুহে ক'ব এটি বহুত অসভ্য, এহঁতৰ ওচৰলৈ আমি নাযাওঁ, কাৰণ এটাই তেওঁলোকে কেছ দিয়ে, অকল কেছ দিয়ে। কোনোবা নাজিৰা এডভকেট এজন আছে, এই নামটো আপোনালোকে জানে যদি নামটো জনাব, মই নামটো নাজানো। সেই এডভকেটজনে তেনেকুৱা নটিচ পঠিয়াই, প্ৰত্যেকলে নটিচ পঠিয়াই দিয়ে। এতিয়া ভয়তে কোনো গণ্ডগোলত বা এই ককাহঁতক বচাবৰ কাৰণে কোনো নাযায়, কাৰণ মতা মানুহ গলে মাইকী মানুহক কেছত ফচাই দিয়ে, মাইকী মানুহ গলেও বেয়া হেৰিত কোনো নোযোৱা হ'ল। মানে
একমাত্ৰ এই মিছা ভুৱা কেছবিলাক যেন দি থাকে। আজি ফেচবুক লাইভ চবফালে চলি থকা অৱস্থাত শ্বাহিদ চান্দ মোক আৰু প্ৰায় 50-60জন মানৰ ওপৰত দিছে নেকি মই শুনিছো, এনেকুৱা ধৰণৰ ৰেপ কেছ দি দিছে। তাৰমানে তেওঁলোকে এইবিলাক কৰিয়ে চলি আছে। সেই উকিলজনে বুদ্ধি দিয়ে, নাজিৰা এজন উকিল, মুছলিম সম্প্ৰদায়ৰ নামটো হয়, মই নামটো নাজানো, কোনোবাই জানে যদি জনাব। এইবিলাক মই ডিজিপি মহোদয়ক অনুৰোধ জনাইছো, এইবিলাক তদন্ত কৰিব লাগিব। এইবিলাকৰ মোৰ নিৰাপত্তাৰ দায়িত্ব ল'ব লাগিব। লাগিলে মই 2-3 দিনৰ ভিতৰত মই ঘৰকেইটা কমপ্লিট কৰিম, তাৰপিছত মোক নিৰাপত্তা নাই, যেতিয়া মৰিম মৰিম, কিন্তু এনেধৰণে নমৰিম মই। এই বাংলাদেশীৰ হাতত, এই কাৰোবাৰ হাতত এনেধৰণে কিন্তু মনে মনে নমৰিম। আৰু মোক কোনোবাই ৰখাবও নোৱাৰিব, মই কাম কৰিমেই। কাৰণ বহুত কষ্টত মই কৰি আছো, মানে ৰাত দিন মোক চেহেৰা চেঞ্জ হৈ গৈছে, বহুত কষ্টত কৰি আছো। মই ঘৰকেইটা উলিয়ামেই। মোৰ পেটত নাড়ীত মোৰ প্ৰায় ৰিং ফিট হৈ আছে, আজি 1.5 মাহ আগত সকলো কাগজ পত্ৰ আছে। AIGত মোৰ অপাৰেশ্যন হৈ আহিছে। তাৰ পাছত মোৰ বেয়া লাগি পেলাই মই গোটেইখিনি কৰি আছো। মই কাম আধাখনীয়া কৰি পেলাই মোক নালাগে, প্ৰশাসনেও যদি কয় আপুনি আহিব নালাগে, মই নামানিম। মই যামেই, ঘৰকেইটা কাম কৰিমেই। নিৰাপত্তাৰ দায়িত্ব আপোনালোকৰ। নিৰাপত্তা যদি দিব নোৱাৰে, যদি কোনোবাই মাৰে, মাৰি পেলাব। এই মুহূৰ্তত চবকে জনাই দিলো। যদি মোকো কোনোবাই মাৰি পেলাম বুলি ভাবিছে, মাৰি পেলাব। আৰু মই একো নকওঁ। মোৰ ওপৰত অলৰেডি কিবা কিবি কেছ দিছে, এই কথাও জনালো। ফেচবুক লাইভ আছিলে, কাৰোবাৰ গাত হাত দিছো নাই দিয়া সকলো বিচাৰ হব। এনেধৰণে কিন্তু একপক্ষ কেইজনমান আৰক্ষী বিষয়ে এই তেওঁলোকৰ পক্ষ লোৱাৰ বাবে আজি এনেধৰণে বহল হৈ গৈ আছে। সেইদিনাখনে তদন্ত কৰি এৰেষ্ট কৰাহেঁতেন আজি এই মানসৰ এই ঘটনাটো নহলহেঁতেন। সেইদিনাখনে যদি তেওঁলোকে এই লাঠি জং লৈ অহাৰ পাছত তেওঁলোকক যদি নাকি লগাব পাৰিলেহেঁতেন, এইখিনি নহলহেঁতেন। তেওঁলোকৰ ককা এজনক মাৰি কোলা কৰি পেলাইছে, এজনো এৰেষ্ট কৰা নাই। আৰু বাকী নকওঁ একো, যিখিনি কবলৈ আছিলে কৈ দিলো। যিখিনি এতিয়া মোৰ মানসৰ শেষকৃত্যৰ যি কাম আছিল সেইখিনি কৰি আহিলো, আপোনালোকক অৱগত কৰিলো। আপোনালোকে শ্বেয়াৰ কৰি কাৰোবাক জনাই নজনাই এইটো আপোনালোকৰ কথা। মই আপোনালোকে ভাল পোৱা মানুহো আছে ইয়াত, সেইকাৰণে ভাল পোৱা মানুহখিনিয়ে মোক জানিবৰ কাৰণে মই কথাখিনি কৈ দিলো। চন্তক বিহুবৰ ৰাইজক কথাখিনি জনাই দিলো, শিৱসাগৰ ৰাইজক জনাই দিলো, শিৱসাগৰ DC SP সকলোকে জনাই দিলো। মোৰ নিৰাপত্তাৰ প্ৰতি হয়তো ভাবুকি আছে, বহুকেইজনে মোক কৈ আছে, কাৰণ প্ৰথম উদঙাই দিয়া মানুহটো মই আছিলো। আশীৰ্বাদ কৰিব, মই ঘৰকেইটা মুকলি কৰিব লাগে, ইয়াৰ নামত MJ নামত উৎসৰ্গা কৰিব লাগে। আশীৰ্বাদ কৰি মোক ঘৰ কমপ্লিট কৰিবে। মোৰ এটা সপোন আছে, সেইটো কৰিমে, মোক কোনেও বাধা দিব নোৱাৰিব। কালি ইমদাদ দাই, ইউটিউবাৰ ইমদাদ দাই এটা ছ'চিয়েল মিডিয়াৰ যোগে এটা আহ্বান জনাইছিলে বিলাসীত নাক চিতু বৰুৱাক চবকে। সেইকাৰণে আমি বিলাসী আজি ইয়াত আহিছোঁ। মই যি ইয়াত ডাটা ল'লোঁ, প্ৰথম আহি গাঁওবুঢ়াৰ লগত কথা পাতিলোঁ। গাঁওবুঢ়াৰ লগত স্থানীয় মানুহৰ লগত প্ৰথম আহি কথা পাতোঁতে গম পালোঁ যে এওঁলোকে 1984 চনৰ পৰা ইয়াত খাজানা দি আছে 2026 চনলৈকে। আৰু এওঁলোকৰ বানপানী আগতে গৃহটো ইয়াতে আছিলে। 19 তাৰিখে যি বিভীষিকা হ'ল, বানপানী ঘৰটো উটুৱাই লৈ গ'ল। তাৰপিছত তেওঁলোকে ইয়াতে তেওঁলোকক সোমাব দিয়া নাই, ঘৰটো বনাব দিয়া নাই। যিটো আমাৰ ফ্ৰণ্টত SR পেট্ৰল পাম্প দেখিছে, 19 তাৰিখৰ পৰা তেওঁলোক তাত আছে। যেতিয়া আমি খবৰটো পালোঁ, তেওঁলোকৰ লগত যেতিয়া কালি এটা আলোচনা হৈছিলে, তেওঁলোকে কি কয় লাঠি জাং জোং লৈ মাইকী মানুহবোৰে আহি পিনি কাকো সোমাব নিদিয়ে। যেতিয়া আমি খবৰ পালোঁ, আমি বিলাসী নাও অসম আৰু চিতুৰাহে সকলো আছে, প্ৰত্যেকটো সংগঠনে আহি পিনি যেতিয়া আমি চাইছোঁ, তেওঁলোকৰ বহুত অসভ্যালী অত্যাচাৰ। আৰু এই বৃদ্ধ এজন মানুহক মানৱতাৰ কাম কৰি আছোঁ। আজি নেপালী খুঁটি হাইলাইট হৈছে, চন্তক বিহুবৰ গোটেই নেপালী খুঁটি। এই যে নেপালী খুঁটি হিলনিতে যদি এনেকুৱা এটা লজ্জাজনক ঘটনা হয়, গোটেই অসমবাবী হৈ শিৱসাগৰ আমি লজ্জিত হ'ম। কাৰণ ইয়াত বহু ৰাজ্যৰ পৰা আহি মানুহে ইয়াত বান সাহায্য কৰি আছে, ইয়াত ঘৰ বনাই দিছেহি। সেই মানুহখিনিয়ে যদি দূৰৰ মানুহখিনিয়ে যদি এই ওচৰৰ মানুহখিনি কয়, এই ওচৰৰ মানুহে এঘৰ এজন বৃদ্ধ মানুহক এনেকৈ আলৈ আথনি কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ। আৰু বিলাসী নাওখন তেওঁৰ লগত আমি খাৰা আছোঁ, তেওঁৰ লগত আমি থিয় আছোঁ। প্ৰত্যেকটো বিপদত তেওঁক আমি সহযোগ কৰিম। আজি যি ঘৰ বনোৱা কথা চলি আছে, 3 ঘণ্টাৰ ভিতৰত তেওঁ ঘৰ সম্পূৰ্ণ কৰি দিম। আৰু তেওঁলোকে ইয়াত যি কয় যি নাই, আমাৰ ওপৰত কেছ দিলেও আমি কেছ ল'বলৈ ৰাজি আছোঁ, জেল যাবলৈ ৰাজি আছোঁ। তাক লৈ আমি কোনো কুণ্ঠাবোধ নকৰোঁ। সেইজন মানুহৰ লগত মই আগতেও কথা পাতিছোঁ, এবাৰ চাই গৈছোঁ। তেওঁলোকে যিটো অন্যায় কৰিছে নাপায়, একদম নাপায়। মানৱ ধৰ্ম চলি আছে, আমি দিনে নিশাই কাম কৰিছোঁ, মানৱ সেৱা কৰিছোঁ, মানুহক উদ্ধাৰ কৰিবলৈ। এই ইয়াতে এনেকুৱা এজন বৃদ্ধ মানুহক তেওঁলোকৰ কি মাটি বাৰী কি কেছ আছে লাফৰা আছে তেওঁলোকে কৰিব। মানুহজনকতো আশ্ৰয় এটা দিব পাৰে, তেওঁলোকৰ ঘৰত হ'লেও ৰাখিব পাৰে। এইটো একদম মানৱ ধৰ্মৰ বিৰোধী কাম চলিছে। তো সেইকাৰণে আমি ইয়াৰ তীব্ৰ ধিক্কাৰ জনাইছোঁ। এই পৰিয়ালটোৱে যি আজি অন্যায় কৰিছে, তেওঁলোকক আমি বিলাসী নাও অসমে কেতিয়াও ক্ষমা নকৰোঁ। ইয়াত আজি গৃহ বনিব আৰু বনাই থৈ যাম। যুৱতীগৰাকী জুস্মিতা বৰা নাম। তাই বহুত দিনৰ পৰাই ক্ৰনিক কেলচিটিক পেনকাইটিছ বুলি এটা ৰোগত ভুগি আছিল। বহুত দিন হ'ল। আপোনালোকে যদি CT স্কেনখন আছে আপোনালোকৰ ওচৰত, আপুনি চাব পাৰে। তাই পেনক্ৰিয়াছটো ইজ ৰিডিউচ ইন বাল্ক দেখিছে, মানে অলৰেডি পেনক্ৰিয়াছটো সৰু হৈ গ'লেই। তাইৰ পেনক্ৰিয়াটিক ডাক্টত ষ্টনো আছিলে, যিটোৱে পেনক্ৰিয়াটিক ডাক্টটো ব্লক কৰি থৈছিলে, যাৰ পৰা জুচটো পেনক্ৰিয়াছৰ ওলাব নোৱাৰে। তো সেইকাৰণে তাইৰ বিষ হয়।
মোৰ ওচৰলৈ আহিলে তেওঁলোকে আগতে ক'ৰবাত দেখাইছে, বিবেকানন্দ কেন্দ্ৰতো দেখাইছে, 2-3 বছৰ দেখাই আছে তাতে। মোৰ ওচৰত আহিলে যে অপাৰেশ্যন কৰিব লাগে। মই চালোঁ যে ইয়াত লংগিচুডাল পেনক্ৰিয়াটিক জেজমেষ্টমি বুলি কয় অপাৰেশ্যনটো কৰিব লাগে। মোক তেওঁলোকে এপ্ৰ'চ কৰিলে, মই ক'লোঁ হ'ব মই কৰিম। আৰু এইটো অপাৰেশ্যন মই আগতেও কৰিছোঁ, আপোনালোকে নিজেও জানে যে মই বিবেকানন্দ কেন্দ্ৰত থাকোঁতে এইটো অপাৰেশ্যন কৰিছোঁ। তো আহিলে কৰিলোঁ, অপাৰেশ্যন ঠিকে ঠাকেই গ'ল। 7 নম্বৰ দিনাখন মই ড্ৰেইন ৰিমুভ কৰি পেলাই ছুটিও দিলোঁ। তাৰপিছত 16 নম্বৰ দিনাখন নেকি অপাৰেশ্যনৰ পায়খানাত তেজ গৈছে বুলি আহিলে মোৰ ওচৰলৈ। মই ইমিডিয়েটলি হস্পিটেলত ভৰ্তি কৰিলোঁ। হস্পিটেলত ভৰ্তি কৰি ৰিচাৰ্চিটেট কৰিলোঁ। প্ৰব্লেমটো আমাৰ হ'ল কি তাই A নিগেটিভ ব্লাড গ্ৰুপ। A নিগেটিভ ব্লাড গ্ৰুপ ফটককৈ গোলাঘাটত নাই, সেইটো সময়ত নাছিলে। তেওঁলোকে যোগাৰ কৰিছিলে লায়ন্স ক্লাবৰ পৰা যোৰহাট। ব্লাডটো আহি পাওঁতেই দেৰি হৈ যায়, ৰাতিপুৱা গ'লে গধূলি আহি পায়। সেইকাৰণে পিছদিনাখন যেতিয়া পেচেণ্ট ষ্টেবিলাইজ হ'ল, মই যোৰহাট মেডিকেল কলেজৰ ছুপাৰিণ্টেণ্ডেণ্টৰ লগত কথা পাতি ICU ব্যৱস্থা কৰি যোৰহাট মেডিকেল কলেজলৈ ৰেফাৰ কৰিলোঁ। তেওঁলোকে ICUত ৰাখিলে। তাৰপিছত মই এজন ডক্টৰৰ লগত কথাও পাতি দিলোঁ যে তেওঁ গৈ পেলাই চাব, চোৱাৰ পিছত তেওঁ জনাব। তেওঁ গৈ পেলাই যেতিয়া চাবলৈ গ'ল, তেওঁ কৈছে যে তেওঁলোকে ভালকৈ পেচেণ্ট পাৰ্টিয়ে কথাই পাতা নাই। তাৰপিছত তেওঁ মোলৈ মেছেজ কৰিলে যে পেচেণ্ট হেজ গন লামা। লামা মানে লিভ এগেইনষ্ট মেডিকেল এডভাইচ। তাৰ ঠিক আগমুহূৰ্তত মই ফোন কৰিছিলোঁ পেচেণ্টগৰাকীক যে কণ্ডিশ্যনটো কি মই জানো, মোৰ ফোন উঠোৱা নাই। তাৰপিছত মই আকৌ ফোন কৰিলোঁ, মোৰ ফোন উঠোৱা নাই। তাৰ পিছদিনাখনো মই ফোন কৰিছোঁ, ফোন উঠোৱা নাই। 2 দিন পিছতহে মোক কল বেক কৰি পেলাই কৈছে যে তেওঁলোক গুৱাহাটী আহিলে। গুৱাহাটী আহিলে এতিয়া। তাৰপিছত মই সুধিলোঁ যে কেনেকুৱা, কৈছে এতিয়া ঠিকে আছে, একো কৰা নাই, অকল ৰাখিহে থৈছে। তাৰপিছত আল্টিমেটলি আকৌ তেওঁৰ ব্লিডিং হ'ল। ব্লিডিং হোৱাৰ পিছত 14 তাৰিখে নেকি তেওঁৰ CT স্কেন কৰিলে। CT স্কেন কৰাৰ আগতে মই ভাবি আছিলোঁ য'ত মই যোৰা লগাইছিলোঁ, পেনক্ৰিয়াটিক জেজমেষ্টমি কৰিছিলোঁ, তাৰ পৰা ব্লিডিং আছে। কিন্তু CT স্কেনখনে ক'লে নহয়, তাৰ পৰা ব্লিডিং হোৱা নাই। চিউডো এনিৰিজিম অফ গেষ্ট্ৰডিউনাল আৰ্টাৰী হৈছে, যিটো গেষ্ট্ৰডিউনাল আৰ্টাৰীটো ইনফেকশ্যন হৈ আৰু পেনক্ৰিয়াটিক এনজাইমে ডাইজেশ্যন কৰি পেলাই কৰে। অলপ ইঞ্জুৰি থাকিলেও হয় কেতিয়াবা, কিন্তু তেতিয়া সোনকালে হয়। 16-17 দিনত সেইটো ব্লিডিং হৈছে। ব্লিডিং হৈ পেলাই আল্টিমেটলি তাইক ৰিভাইভ কৰিব নোৱাৰি মৃত্যুমুখত পৰিছে। ৰিঅপেন চাৰ্জাৰী কৰিবলৈ আপুনি ৰিঅপেন কৰাৰ কথা মই ভাবিছিলোঁ, নভবা নহয়, একদম প্ৰথম ব্লিডিঙতে ভাবিছিলোঁ। কিন্তু ময়ো ৰিঅপেন নকৰিলোঁ হয় CT স্কেনখন নকৰাকৈ। ৰিঅপেন এইটো কাৰণে ভাবিছিলোঁ, মই ভাবিছিলোঁ য'ত মই যোৰা লগাইছোঁ, পেনক্ৰিয়াটিক জেজমেষ্টমি কৰিছোঁ আৰু জেজুনাল জেজমেষ্টমি কৰিছোঁ, তাৰ কোনোবা এটা জেগাৰ পৰা ব্লিডিং হৈছে বুলি ভাবিছোঁ। মই ভবা নাই যে গেষ্ট্ৰডিউনাল আৰ্টাৰীৰ পৰা ব্লিডিং হৈছে। কিন্তু আল্টিমেটলি CT স্কেন কৰোঁতে মই য'ত আপোনালোকে CT স্কেনখন মই যদি এছেছ কৰিব পাৰে, তাত লিখা আছে যে পেনক্ৰিয়াটিক জেজমেষ্টমি ইজ পেটেণ্ট, ন' কালেকশ্যন অৰ হাৰ্নিয়েশ্যন। গতিকে সেইখিনি জেগাত একো হোৱা নাই। কোনোবাই জোৰ কৰি অপাৰেশ্যন কৰাব পাৰে নেকি? পেচেণ্ট পাৰ্টি নিজে আহিব লাগিব ন। মই ক'লোৱেই যেনিবা আপুনি অপাৰেশ্যনটো ইয়াতে কৰক, আপোনাৰ নিজৰ চইচ ন। মই আপোনাক ধৰি বান্ধি দিটো অপাৰেশ্যন কৰিব নোৱাৰোঁ। আৰু এটা কথা, অপাৰেশ্যনৰ আগত এইটো বুজাই দিয়া আছিল যে এইটো সৰু অপাৰেশ্যন নহয়, এইটো ডাঙৰ অপাৰেশ্যন। কি কমপ্লিকেশ্যন হ'ব পাৰে সেইখিনিও বুজাই দিয়া হৈছে। এখন অপাৰেশ্যনৰ আপোনালোকে জানে, মই বুলি নহয় চবেই জানে যে অপাৰেশ্যন কৰাৰ আগতে এখন কনচেণ্ট ফৰ্ম থাকে, তাত বুজাই দিয়া হয়, চহী কৰিব লাগে। আৰু এইটো ডাঙৰ অপাৰেশ্যন বুলি মই কৈছোঁ, তেওঁলোকেও সুধিলে তেওঁলোকেও হয়তো ক'ব যে এইটো ডাঙৰ অপাৰেশ্যন বুলি কৈছোঁ, সৰু অপাৰেশ্যন। ৰিপৰ্টাৰ লাইভ ভুৱা চিকিৎসকে বস্তা চিলোৱাদি চিলালে 18 বছৰীয়া এগৰাকী যুৱতীৰ পেট, নৰসাধকৰ ৰূপত চিকিৎসক। বৰ্তমান প্ৰশ্ন হৈছে, ৰাজ্যত ইমান আইন শৃংখলা আঁতত থকাৰ পাছতো চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসকে এনেকুৱা ভয়াৱহ ঘটনা সংঘটিত কৰিবলৈ সুবিধা কেনেকৈ পাইছে? বস্তা চিলোৱাদি চিলাই পেলালে সেই যুৱতীগৰাকীৰ দেহ। এনে অজ্ঞান ভুৱা চিকিৎসকৰ বাবে মৃত্যুক আঁকোৱালি ল'লে সেই কিশোৰীগৰাকীয়ে। মৃত্যু হোৱা সেই যুৱতীগৰাকী গোলাঘাটৰ জুস্মিতা বৰা। গ'ল্ড ব্লাডাৰৰ অপাৰেশ্যনৰ সময়ত পোষ্টমৰ্টম কৰাৰ দৰে ফালিলে কিশোৰীগৰাকীৰ শৰীৰ। গোলাঘাটৰ HCM নাৰ্ছিং হোমৰ চিকিৎসক আছিল এইজন নৰসাধক ভাস্কৰ হাজৰিকা। জোৰ জবৰদস্তি টকাৰ লোভত চিকিৎসা কৰিছিল এই যুৱতীগৰাকীক। যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছত GMCHত ভৰ্তি কৰাৰ পাছত চিকিৎসকে যেতিয়া পৰ্যবেক্ষণ কৰিছিল, তেতিয়া সঁচাকৈ হতবাক হৈ পৰিছিল চিকিৎসকটো। 9 দিন জীৱন মৃত্যুৰে যুঁজি 20 আগষ্টত মেলানি মাগিলে ইহ সংসাৰৰ পৰা সুস্মিতাই। এতিয়া প্ৰশ্ন হ'ল, যদিও পৰিয়ালৰ অভিযোগ ভিত্তিত চিকিৎসকজন গ্ৰেপ্তাৰ হৈছে, সুস্মিতাই ন্যায় পাবনে? আটাইতকৈ আচৰিত কথা ভগ্নীয়ে প্ৰকাশ কৰিছে, অপাৰেশ্যনৰ সময়ত হেনো পানী ছটিয়াই ছটিয়াই অপাৰেশ্যন কৰিছিল সুস্মিতা। অসমৰ দৰে এখন উন্নত ৰাজ্যত চিকিৎসাৰ ক্ষেত্ৰত হোৱা গাফিলতিৰ বাবে আচলতে দায়ী কোন বুলি ভাবে আপোনালোকে? কোনে প্ৰদান কৰে এনে ভণ্ড চিকিৎসকক ডাক্তৰী লাইচেঞ্চ? এনে ভণ্ড ডাক্তৰসকলক টোপনি পুতিবলৈ দিয়া সেই নাৰ্ছিং হোমৰ স্বত্বাধিকাৰীসকলক আপুনি দুখী বুলি ভাবেনে? ৰোগীৰ দেহ উপাৰ্জনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা
সেই নৰখাদক ডক্টৰসকলৰ লাইচেন্স বাতিল কৰাৰ লগতে যি নাৰ্ছিং হোমত এনে অকাৰ্য সম্পাদন হৈছে নাৰ্ছিং হোমৰ লাইচেন্স কিয় বাতিল নকৰে চৰকাৰে? জুস্মিতাৰ মৃত্যুৱে নানা তথ্য পোহৰে আনিব বুলি আমি আশা কৰিছো, কাৰণ এই চিকিৎসকজনে চিকিৎসা কৰা প্ৰত্যেকজন আচলতে ভুক্তভোগীয়ে হ'ব। হয়তো ভয়ত কোনোবাই মাত নমতা কৈ আছে, এতিয়া নিশ্চয় সাহসেৰে আগুৱাই আহিব বুলি আশা কৰিছো। লগতে যিখন নাৰ্ছিং হোমত জুস্মিতাক এনেকৈ তিলকৈ হত্যা কৰিলে সেই নাৰ্ছিং হোমখনৰো লাইচেন্স বাতিল কৰক। আৰু আপোনালোকে আপোনালোকৰ বহুমূলীয়া মতামত জনাব এই ডাক্তৰজন আচলতে কি শাস্তিৰ উপযোগী। যদি জুস্মিতাৰ ন্যায় বিচাৰে তেনেহলে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আপোনালোকেও ভিডিঅ' বনাওক, পোষ্ট কৰক আৰু কমেণ্টত সকলোৱে জাষ্টিছ ফৰ জুস্মিতা লিখিবলৈ নাপাহৰিব।